শুনক গাইজ, মই এতিয়া আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ মানুহৰ বেমাৰ হয়, মাজে সময়ে জ্বৰ আহে, কাহ আহে। সেইটো অৱস্থাত আপুনি অনুভৱ কৰে ভিতৰত কাহিলেও হাওঁফাওঁ অলপ আমাৰ বুকুত বিষ এটা হয়। তেতিয়া আপুনি কি দৰৱ খাব? এটা গাঁৱলীয়া ঔষধ মই আপোনালোকলৈ আনিছোঁ। আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব। কিন্তু এইটো এক নম্বৰ দৰৱ, ছাইড এফেক্ট নকৰে। এইটো দেখিছে আপোনালোকে, লেটা গুটিৰ ভিতৰত ইয়াৰ গুটি থাকে এটা। ইয়াক ফুটুৱাই মেলি আপুনি 3টা লং ল'ব, 5টা আপুনি গোলমৰিচ ল'ব আৰু আদা এটুকুৰা ল'ব। তাক গুড়ি কৰি পিচি মেলি আপুনি পাউডাৰ নিচিনা কৰি গুড়িখিনি পিচিব। তাৰ পৰা আপুনি এগিলাচ পানী ল'ব। তাৰপৰা আপুনি এগিলাচ পানী ভৰাই সেইটো চৰুত উতলাব, ভালকৈ উতলাব। উতলাই মেলি আপুনি আধা গিলাচ হ'ব নহয়, তেতিয়া আপুনি সেইটো কিবা এটা আপুনি খাই দিব। তেতিয়া আপোনাৰ সেইটো কাহ, বুকু বিষ, জ্বৰ, ভিতৰত অন্তৰত জ্বৰ আহে, সেইটো আপোনাৰ ভাল হৈ যাব। আপুনি এনে 3বাৰ খাব। ভাত খাই গধূলি ভাত খাই হোৱাৰ সময়ত এই দৰৱটো বনাই আপুনি খাই দিব। আপোনাৰ সেই জ্বৰ, কাহ আৰু ভিতৰত বুকু বিষ, কাহোঁতে অলপ সেইটো ভাল হৈ যাব। ইমান বঢ়িয়া দবাই, একো ছাইড এফেক্ট নকৰে। যেনে আপোনাৰ নিমুনিয়া ফৰাম বুলি কয়, সেইটো প্ৰায় মই জ্বৰ আহিলে বা এনেকুৱা কাহ, যেতিয়া আপোনাৰ কফটো বাহিৰ নহয়, বুকু বিষ নিচিনা হয়, তেতিয়া মই এই দৰৱটো বনাই নিজে খাওঁ। সেইটো কাৰণে আপোনালোকে খুৱাওক, চাওক, ভাল পাব, নিশ্চয় ভাল পাব। এই ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক এটা, শ্বেয়াৰ এটা কৰিব। দৰৱটো আকৌ এবাৰ কৈ দিছোঁ। এটা লেটা গুটি ল'ব, 3টা লং, গোলমৰিচ 5টা আৰু আদা 1 টুকুৰা পিচিব। পিচি কিনে এগিলাচ পানী ল'ব, চৰুত ভৰাই আপুনি উতলাব। আধা গিলাচ হ'ব। তাৰপৰা আপুনি ভাত খোৱাৰ পাছত সেই দৰৱ ইউজ কৰিব। 3বাৰ ইউজ কৰিব। আপুনি একবাৰ খাওঁতে প্ৰমাণ পাই যাব। ইমান ভাল দৰৱ ঘৰতে আপুনি পোৱা যায়। দোকানত পাব বাৰু লেটা গুটি, এনেতো গোলমৰিচ জানে, লেটা গুটি জানে, আৰু আপোনাৰ লং 3টা আৰু আদা এটুকুৰা ল'ব, নাপাহৰিব। এই ভিডিঅ'টো যদি আপোনালোক ভাল লাগে, লাইক এটা, শ্বেয়াৰ এটা কৰিব। মই ভিডিঅ'টো ইমানতে ৰাখিলোঁ।